গোৱালপাৰাৰ সোণাপুৰত পুনৰ উচ্ছেদৰ জাননী বন বিভাগৰ ম্যাদী পট্টাৰ ভূমিত উচ্ছেদৰ জাননী বন বিভাগৰ 15 দিনৰ ভিতৰত নিজৰ ঘৰ দুৱাৰ খালী কৰাৰ নিৰ্দেশ উচ্ছেদৰ জাননী লাভ কৰাৰ পিছতেই কেইবাটাও পৰিয়ালত হাহাকাৰ লাগিছে 1960 চনৰ পৰাই ম্যাদী পট্টা ভূমিত বসবাস কৰি আহিছে সোণাপুৰৰ 80টাকৈ পৰিয়ালে এতিয়া ম্যাদী পট্টা কৰ্তন কৰি সেই ভূমি দহিকতা সংৰক্ষিত বনাঞ্চলৰ বুলি জনাই জাননী জাৰি কৰা হৈছে ৰাইজে বিকল্প ভূমি আৰু উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ দাবী কৰিছে বন বিভাগক হয় আজি আমাৰ ভাটিপাৰা ৰেভিনিউ ভিলেজৰ কিছু অংশ দহিকাটা ৰিজাৰ্ভ ফৰেষ্টৰ আওতাত আহিছে সেইখিনিত মানে আজি আমাৰ পাট্টা মাটিবিলাকক নটিচ দিয়া হৈছে 15 দিনৰ ভিতৰত আমাক খালী কৰিবলৈ দিছে কিন্তু এতিয়া আমাৰ এই মানুহখিনি কল যাব কি কৰিব কোনো মানে এতিয়াও সংস্থাপনৰ কথা হোৱা নাই বা আমাক মাতি লৈ যে হিয়াৰিং কৰিব এনেকা কোনো কথা কোৱা নাই অকল নটিচ দিছে এতিয়া আমাক ইয়াৰ পৰা উঠি যাবলৈ হৈ আছে 15 দিনৰ ভিতৰত এতিয়া আমি প্ৰশাসনৰ ওচৰত আমি এটাই দাবী জনাও যে আমাৰ এই মানুহখিনিক যাতে পুনৰ সংস্থাপন দি পুৰা ক্ষতিপূৰণ দি আমাক ইয়াৰ পৰা উঠায় এইটো আমাৰ দাবী আজি নটিচ দিব আহিছিল আজি নটিচ দিছে আপোনালোক চিন্তিত চাগে এতিয়া আমি চিন্তিত মানে যোৱা 3 মাহ আগতো মানে খাচমাটিবিলাক আমাৰ কাষৰে ঘৰবিলাক ভাঙি থৈ গৈছে আজি আৰু 3 মাহ পিছত আমাৰ আহিছে সবৰ বেদনাটো একেই সিহঁতক ভাঙিছে তেওঁলোকৰ কেনেকুৱা ভাল লাগিছে আমি হয়তো এইকেইদিন আমি ঘৰত আছিলোঁ আজি হয়তো 15 দিন পিছত আমাৰো সেই একে অৱস্থা হ'ব এইটো মানে আমাক জ্বালা যন্ত্ৰণা দিয়াৰ মানে মূল উদ্দেশ্য এইটোৱে চৰকাৰক কি অনুৰোধ জনাব চৰকাৰক অনুৰোধ জনাম যে মাটি চৰকাৰৰ যদি প্ৰয়োজন হৈছে তে মাটি লওক কিন্তু আমাক যাতে অন্য ঠাইত সংস্থাপন দি মাটিৰ বিনিময়ত মাটি দি ঘৰ বাৰীৰ বিনিময়ত ক্ষতিপূৰণ দি আমাক যাতে ইয়াৰ পৰা